নমস্কাৰ বন্ধুসকল, আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক কেইদিনমান ধৰি কমেণ্টত সুধি আছিল যে আমি কিমান পাৰ্চেণ্টেজ হ'লে আমাৰ মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ চান্স থাকিব ঈশানোদয় স্কলাৰশ্বিপত। কাৰণ মোক বহুতে কমেণ্টত সুধি আছিল যে দাদা মোৰ 78% মই পাম নে নাই, মোৰ 75% মই পাম নে নাই, মোৰ 80% মই পাম নে নাই, মোৰ 72% মই পাম নে নাই। তো আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম যে কিমান পাৰ্চেণ্টেজ হ'লে তোমাৰ মানে মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ চান্স থাকিব নাইবা সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক কি হয়, এই ঈশানোদয় স্কলাৰশ্বিপ যিটো আছে সেই স্কলাৰশ্বিপত মেৰিট লিষ্ট বেছড হয় আৰু সেই মেৰিট লিষ্টখন তোমালোকক মই প্ৰথমে কৈ দিছোঁ যে মেৰিট লিষ্টখন কাট অফ বেছড হয়, অৰ্থাৎ কাট অফ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰে যে তোমালোকৰ কিমান পাৰ্চেণ্ট হ'লে তোমালোকে এই মেৰিট লিষ্টখনত চিলেকশ্যন হ'বা তোমালোকে। কাৰণ এই ঈশানোদয় স্কলাৰশ্বিপ তোমালোকে সকলোৱে জানে যে 10,000 ষ্টুডেণ্টক প্ৰতি বছৰে দিয়া হয় আৰু এই 10,000 ষ্টুডেণ্ট আমাৰ অসমতে নহয়, আমাৰ নৰ্থ ইষ্টত যিকেইখন ৰাজ্য আছে সেইকেইখন ৰাজ্য মিলি 10,000 ষ্টুডেণ্টক দিয়া হয়। আৰু ইয়াত কাট অফটো কেনেকুৱা ধৰণৰ হয়, ধৰা হ'ল এই বছৰ তোমালোকে যেতিয়া এপ্লাই কৰিছিল সেই বছৰ মানে হায়েষ্ট পাৰ্চেণ্টেজ আছিল আমাৰ নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট পাৰ্চেণ্টেজ আছিল 98%। যোনে পাইছিলে 98ৰ পৰা মানে তললৈ নামি আহিব, তললৈ নামি আহি যদি 10,000 ষ্টুডেণ্ট ফিল আপ হৈ যাব, ধৰা হ'ল 75ত 10,000 ষ্টুডেণ্ট ফিল আপ হৈ গ'ল, তেনেহ'লে সেই বছৰ 75 মানে কাট অফ মাৰ্কছ 75ৰ নিচৰ যিখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীয়ে সেই স্কলাৰশ্বিপটো নাপাব। ধৰা হ'ল কোনোবা বছৰত দেখা যায় যে কেতিয়াবা এই কাট অফটো নামি আহি পিনে 72 মানতো ৰখি যায় নাইবা 70%তো ৰখি যায়। তো সেইকাৰণে কিমান পাৰ্চেণ্টেজ হ'লে তোমালোকৰ মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ চান্স থাকিব মই এইটো মানে ক'ব নোৱাৰিম। তো কাৰণ তোমালোকে গমেই পাইছে যে এইটো কাট অফ বেছড হয়, কোনোবা বছৰ কাট অফ 70তো আহি ৰখি যায়, কোনোবা বছৰ 68তো আহি ৰখি যায়, কোনোবা 75 নাইবা 80তো আহি ৰখি যায়। এইটো মানে বছৰ মানে চেঞ্জ হৈ থাকে, মই এইটো ক'ব নোৱাৰিম। তো যদি মোৰ নিজৰ মতে কওঁ যদি, তেনেহ'লে হ'ব তোমালোকৰ যদি মানে 75% তোমালোকৰ যদি আছিলে আৰু যদি এপ্লাই কৰিছে তোমালোকে 75ৰ ওপৰত থাকিলে মানে পাৰ্চেণ্টেজত থাকিলে আৰু মানে নিশ্চিত হ'ব পাৰি যে মানে তাতে মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ চান্স থাকে। আৰু যদি তোমালোকৰ 72 আছে বা নাইবা 73% আছে তেনেহ'লে তোমালোকে পাব পাৰা। কাৰণ মই যেতিয়া এপ্লাই কৰিছিলোঁ মোৰ তাতে সেই বছৰ 72 যোনে পাইছিলে পাৰ্চেণ্টেজ আছিলে তেওঁলোকেও মানে পাইছিলে 72 নাইবা 73। আৰু কি বা জানি এই বছৰ যদি মেৰিট লিষ্টৰ কাট অফটো অলপমান বাঢ়িও যাব পাৰে, তো মই এইটো ক'ব নোৱাৰিম। তোমালোকৰ যদি 75 নাইবা 75ৰ ওপৰত পাৰ্চেণ্টেজ আছিলে তেনেহ'লে তোমালোকে অলপমান চিন্তা কৰিব নালাগে, তোমালোকৰ মেৰিট লিষ্টৰ চান্স মানে মেৰিট লিষ্টত নাম থকাৰ চান্সটো আছে। তো এইখিনি আছিল আজিৰ ভিডিঅ', ধন্যবাদ। আৰু ভিডিঅ'টো যোনে এতিয়াও লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব, আৰু যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। আৰু যেতিয়াই ঈশানোদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্ট আহিব তেতিয়াই মই এই চেনেলত ভিডিঅ' দি দিম। তো আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।